নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আমি পুনৰ লৈ আহিছোঁ সহজ উপদেশ। শেষলৈ শুনিব, ইয়াৰ পৰা বহুত কথা শিকিব পাৰিব, মই আপোনাক বিশ্বাস দিলোঁ। আমি সচৰাচৰ ফোনত কথা পাতি বৰ ভাল পাওঁ বা অনাহক কাৰোবাৰ লগত বহি অনাহক কিছুমান কথা পাতি ভাল পাওঁ। ইজনে সিজনৰ লগত বহাৰ লগে লগে আমি ইজনে সিজনৰ বিভিন্ন ধৰণে বেলেগৰ কথা পাতি বা চুপতি মাৰি সময় পাৰ কৰোঁ। আৰু কিছুমানৰ কাৰণে এয়াই যেন এক অভ্যাস হৈ গৈছে। গতিকে তেওঁলোকৰ কাৰণে এই কথাটো মনত ৰখা উচিত যে প্ৰতিদিনে কাৰোবাৰ লগত কথা পতাৰ অভ্যাস কৰি নল'ব। যদি আপুনি এনেদৰে অভ্যাস কৰি লয়, তেনেহ'লে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময়বোৰ অবাবত নষ্ট হৈ যাব আৰু তাৰ লগে লগে আপোনাৰ স্বভাৱো বেয়া হৈ যাব। আপুনি এজন বা দুজন মানুহৰ লগত সদায় কি কথা পাতিব? কেনেধৰণৰ কথা পাতিব? যেতিয়া আপোনাৰ প্ৰয়োজনীয় কথাবোৰ শেষ হৈ যাব, তেতিয়াই অপ্ৰয়োজনীয় কথাবোৰ আপোনালোকে পাতিবলৈ আৰম্ভ কৰিব। আৰু তেনে কৰি থাকোঁতেই দেখা যাব যে অনাহক কিছুমান কথা আহি পৰিছে, যিবিলাক কথাই কুৎসা ৰটনা, যিবিলাক কথাই কাৰোবাৰ অসৎ আলোচনা, কটু সমালোচনা, গ্লানি আদি চৰ্চা বা দুখৰ চৰ্চা, আনে কি কৰিছে নকৰিছে সেইবিলাক কথা পাতি কিবা জানো লাভ হ'ব? যেতিয়া কোনো কথা পাতিবলৈ নাথাকে, তেতিয়া অন্যৰ দুখ চৰ্চা কৰিয়েই সময়বোৰ পাৰ কৰি কেতিয়াবা ভাল লাগে। আৰু সেয়া কৰিবলৈ যাওঁতে সেই দুখ চৰ্চাৰ যোগেদি আমাৰ যিখিনি সৎ গুণ আছে সেয়াও নষ্ট হৈ যায়। সেই কথা মনত ৰাখি চলা উচিত। সেইকাৰণে মই পুনৰবাৰ কৈছোঁ, প্ৰতিদিনে কাৰোবাৰ লগত কথা পতাৰ অভ্যাস কৰি নল'ব। আপুনি যদি দুৰ্বল, আপুনি যদি জানেই আপুনি নিজে দুৰ্বল, তেনেহ'লে এই কথা আপুনি আনক জানিব নিদিব। কাৰণ আপুনি জানে যে হলা গছত সকলে বাগি কুঠাৰ মাৰে। অৰ্থাৎ আপোনাক দুৰ্বল বুলি জনাৰ লগে লগে আনে আপোনাৰ সেই দুৰ্বলত আঘাত কৰিবলৈ চেষ্টা কৰিব। আৰু সেই দুৰ্বলতাত যেতিয়া সঘনাই আঘাত হ'ব, তেতিয়াই আপোনাৰ যিখিনি মনোবল আছিল সেইখিনিও নোহোৱা হৈ যাব। আপুনি দুৰ্বলতকৈ দুৰ্বল হৈ যাব। এনেকৈ আপুনি ধ্বংস হৈও যাব পাৰে। আপোনাৰ যিখিনি দুৰ্বলতা আছে সেইখিনিক আপুনি সফলতালৈ কেনেদৰে উন্নীত কৰিব পাৰে, তাৰ কাৰণে আপুনি সদা প্ৰয়াস কৰক। মনত ৰাখিব, আপুনি ৰজা হ'ব বিচাৰিলে আপুনি গোলামী কৰিব শিকিব লাগিব। আপুনি পৰিশ্ৰমী হ'ব লাগিব। যদি আপুনি নিজকে দুৰ্বলভাৱে হাত সাৱটি বহি থাকে, তেনেহ'লে ই আপোনাক আকৌ অধিক দুৰ্বল কৰি তুলিব। গতিকে আপুনি আৰু অধিক দুৰ্বল হৈ যোৱাৰ আগতে আপুনি নিজক পৰিশ্ৰমী, উদ্যমী আৰু সাহসী কৰি তোলক। আৰু যিখিনি কাম কৰি আপুনি ভাল পায় বা আপোনাৰ তাত যথেষ্ট দক্ষতা আছে, আপুনি সেইখিনি কামকেই সঘনাই কৰক, ভালকৈ কৰক। দেখিব আপুনি সবললৈ ৰূপান্তৰিত হ'ব। আপোনাৰ দুৰ্বলতা আনক জানিবলৈ দিয়া মানে আপুনি আকৌ অধিক দুৰ্বললৈ। গতিকে আপুনি আকৌ অধিক যেন দুৰ্বল নহয়, তাৰ কাৰণে এতিয়াই সাৱধান হওক। নিজৰ দুৰ্বলতাৰ কথা আনক জানিব নিদিব। নিসংগতাৰ মাজত থাকি সংগী পোৱাৰ হেঁপাহ নজনাব। আপুনি যদি ভাবিছে যে মই একেবাৰে নিসংগ, মোৰ এতিয়া কোনো নাই, আৰু তাকে ভাবি আপুনি আপোনাৰ নিসংগতাক দূৰ কৰিবৰ কাৰণে, সংগী পাবৰ কাৰণে আপুনি প্ৰয়াস কৰিছে, তেনেহ'লে আপুনি জানিব যে আপুনি আপোনাৰ সংগী নিৰ্বাচন কৰাত হয়তো ভুল কৰিব। আপুনি নিসংগতা অনুভৱ কৰিছে কিয়? প্ৰথমতে সেই কথাটোক আপুনি ভালদৰে বুজি লওক, জানি লওক। নিসংগতাৰ কাৰণ যেতিয়া আপুনি বুজি পাব, নিসংগতাক যেতিয়া আপুনি ভালদৰে জানি উঠিব, তেতিয়া দেখিব সেই কাৰণেই আপোনাৰ সংগী হৈ পৰিব। অনাহক যদি আপোনাৰ নিসংগতা দূৰ কৰিবৰ কাৰণে আপুনি কোনোবা ব্যক্তিক বাছনি কৰে, তেনেহ'লে সেই ব্যক্তি হয়তো আপোনাৰ নিসংগতাত পোৱা সুখতকৈ অধিক দুখদায়ী হ'ব পাৰে। এতেকে নিসংগতাৰ মাজত থাকি সংগী পোৱাৰ হেঁপাহ নজন্মাব। নিসংগতাৰ কাৰণ জানি লওক, দেখিব নিসংগতা আপুনিয়েই আঁতৰি যাব। সাধাৰণতে আমি যেতিয়া দুখী হওঁ, তেতিয়াহ'লে আমি আনৰ ওচৰত নিজৰ দুখ প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰোঁ।
আমি কোৱা শুনা পাওঁ যে দুখ প্ৰকাশ কৰিলে হেনো দুখ কমে। আপুনি যেতিয়া আনৰ ওচৰত দুখ প্ৰকাশ কৰিব আপোনাৰ দুখ নকমে, বৰঞ্চ আপুনি হাঁহিয়তাৰ পাত্ৰহে হ'ব। আৰু যেতিয়া আপুনি আপোনাৰ দুখ কাৰোবাৰ আগত প্ৰকাশ কৰিব, সেই ব্যক্তিগৰাকী যেতিয়া আপোনাৰ প্ৰকাশিত দুখক অন্যৰ আগত প্ৰকাশ কৰিব, সেই কথা যেতিয়া আপুনি জানিব, আপুনি আকৌ অধিক দুখী হৈ পৰিব। আপুনি এনেই দুখী, আকৌ দুখৰ কাৰণ আপুনি এই সৃষ্টি কৰিলে, আপুনি এতিয়া হতাশহে হ'ব, আপুনি এতিয়া নিৰাশহে হ'ব। সেয়েহে যিমান দুখ থাকিলেও আনৰ আগত প্ৰকাশ নকৰাই ভাল। কথাষাৰ মনত ৰাখিব। বেয়া পোৱা মানুহৰ সন্মুখত নিজকে হহুৱাৰ চেষ্টা কৰিব বা দেখুৱাই নিদিব যে আপুনি দুৰ্বল। আপোনাক হয়তো বিভিন্ন কাৰণত বেয়া পায়। আপুনি এই কথাটো মনত কৰিব, যদি কোনোবাই আপোনাৰ আলোচনা কৰিছে, তেনেহ'লে আপুনি আগবাঢ়ি গৈ আছে। যদি কোনোবাই আপোনাৰ বিষয়ে চৰ্চা কৰিছে, তেতিয়াহ'লে আপুনি বুজি পাব যে আপোনাৰ কিবা এটাতো ভাল গুণ আছে।